মই বিয়াও পাতা নাই লৈ ল'ম আৰু দখনা পিন্ধাই দিম আৰু বিয়া পাতাৰ পিছত বড়ো হৈ যাব আপোনালোকে যে আমাৰ বড়োবিলাকৰ স্কুলৰ ছোৱালীবিলাকৰ ইউনিফৰ্ম আমাৰ বড়োবিলাকৰ স্কুলৰ ইউনিফৰ্ম পিন্ধি পেলাই পাঠানি বুলি কৈ আছো না এতিয়া মই কোচ ৰাজবংশী কম না অকল ৰাজবংশী কম না কোচক কোচ কম না ৰাজবংশী কম দুইফাল হৈ গ'ল দেখোন কথাটো কি হ'ল এইটো নিজৰ মাজতে ঘটনা বেলেগ দেখোন এতিয়া ভিডিঅ' এটা দি দিছোঁ ওপৰত চাই ল'ব অলপ 1987 চনত এইখন ৰাজপত্ৰ আপোনালোকক দেখুৱাইছোঁ ইয়াত 2 নম্বৰ লিষ্টত বড়ো কছাৰীৰ পিছতে কোচসকলৰ জনজাতিকৰণ কৰাৰ প্ৰমাণ পত্ৰ ইয়াত আছে কোচসকল কেকৰা খায় শামুক খায় গতিকে আমি তেওঁলোকৰ লগত একো মিল নাই আৰু তেওঁলোকৰ ভাষা আমি বুজি নাপাওঁ তেওঁলোকৰ সাজপাৰ বেলেগ আমাৰ সাজপাৰ বেলেগ মই এইখিনি ক'ব বিচাৰিছোঁ অসম চৰকাৰ তথা ভাৰত চৰকাৰক যদি জনজাতি দিব বিচাৰে আমাক কোচ হিচাপে দিয়ক ৰাজবংশীক আমাক ক'বলগীয়া নাই যদি ভাৰত চৰকাৰে কয় যে তেওঁলোকৰ ক্ৰাইটেৰিয়া আছে তেওঁলোকৰ বৈশিষ্ট্য আছে সেই হিচাপে দিয়ক কিন্তু কোচ ৰাজবংশী হিচাপে নহয় দেখাই ভাল চাগে ভিডিঅ'টো মই আৰু কি ক'ম বুলি হৈ গৈছোঁ যদি হিষ্টৰীত চাই বুৰঞ্জীত চাই কোচ কিংডম বুলি লিখা আছে কিন্তু ৰাজবংশী কিংডম বুলি লিখা নাই কি হ'ব এতিয়া কোচ ৰাজবংশী দুটা হৈ গ'ল নহয় এতিয়া ঝামেলা পৰিল কি হ'ব আৰু ৰাজবংশীসকলক কৈছোঁ মানে যদি বড়ো হ'ব খুজিছা বিয়া পাতি লওক বড়ো ল'ৰা চাই ময়ো অৱশ্যে বিয়া হোৱা নাই মোৰ লগত আহিলে হ'ল এজনী বড়ো দখনা যদি ইমানে পিন্ধিব মন গৈছে আহিলে হ'ল আপোনালোকে যে আমাৰ বড়োবিলাকৰ স্কুলৰ ছোৱালীবিলাকৰ ইউনিফৰ্ম আমাৰ বড়োবিলাকৰ স্কুলৰ ইউনিফৰ্ম পিন্ধি পেলাই পাঠানি বুলি কৈ আছো না সেইটো আমাৰ বড়ো মিডিয়ামৰ ছোৱালীবিলাক আপিবিলাক পিন্ধা লাংগা দখনাহে ইমানে বড়ো হ'ব মন আছে যদি আহিলে হ'ল মই বিয়াও পাতা নাই লৈ ল'ম আৰু দখনা পিন্ধাই দিম আৰু বিয়া পাতাৰ পিছত বড়ো হৈ যাব লাজ নালাগে নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ বুলি কৈ আছে আমাৰ বড়ো স্কুলৰ ছোৱালী আপিবিলাকে পিন্ধে এইটো বুজিছা আমাৰ লাংগা দখনা বুলি কয় পাতানি ক'ব আহিছা হ'ব দে মই বিয়া পাতি ল'ম আহিলেই হ'ল বড়ো হৈ যাব বিয়া পাতাৰ পিছত দখনা পিন্ধি থাকিলে হ'ল এনেই মিছামিছি কৈ নাথাকিব আৰু আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ বুলি বুজিছ না বুজা নাই না ধমকি দিব লাগে নাই মই বিৰাট ভাল মানুহ নিদিওঁ ভালকৈ বুজাইছোঁ মনত ৰাখিব